কেতিয়াবা নিজৰ পচন্দৰ মতেও খাব মন যায় নহয়নে বাৰু। আৰু আমিতো সদায় বেলেগৰ কাৰণে বনাই থাকোঁ, কিন্তু নিজৰ কাৰণেতো কেতিয়াও ভবা নহয়। আৰু আজি কি হ'ল, একদম মৌকা ভি হে দস্তুৰ ভি হে বুলি যে কথা এটা আছে, তেনেকুৱা হ'ল। আমাৰ ঘৰৰ মানে 3জন সদস্য, যাৰ সদায় আপত্তি থাকে কিবা নহয় কিবা মানে খোৱা বোৱাত, আৰু সেই 3জন আকৌ বিয়া খাবলৈ গ'ল। আৰু সেই 3জন হ'ল অমু, এওঁ আৰু মোৰ শাহু মা। আৰু আজি আৰু কোনে পায়, সেইকাৰণে ভাবিলোঁ আজি এগ বিৰিয়ানীকে বনাওঁ। শহুৰ দেউতা আছে বাৰু, কিন্তু তেওঁৰ একোতেই প্ৰব্লেম নাই। তেওঁক যি দিওঁ তেনেকেই খাই ভাল পায়। আৰু সেইকাৰণে মই লৰালৰিকৈ কিটচেনলৈ আহি এয়া এগ বিৰিয়ানী বনাইছোঁ। 2টা এগ মই বইল কৰি ল'লোঁ, আৰু এটা পিঁয়াজ কাটি ল'লোঁ, বিলাহী এটা কাটি ল'লোঁ, আৰু এনেদৰে কি কৰিছোঁ, ভালদৰে মই ভাজি লৈছোঁ। আৰু মটৰ কেইটামানো দিছোঁ দেই, আৰু এটা জলকীয়া দি দিছোঁ। আৰু ইয়াতে মই কি দিলোঁ, হালধি দিলোঁ, তাৰপাছতে মেগী মছলা দিলোঁ, তাৰপাছতে মই দিলোঁ বিৰিয়ানী মছলা, আৰু এইখিনি মই ভালদৰে ভাজিলোঁ। আৰু এয়া চাওকচোন, আজিকালি বিলাহীবিলাক একদম ভাল নহয়, ইমান সিজোৱাৰ পিছতো গলি যোৱা নাই। আৰু এতিয়া মই ইয়াতে কি কৰিছোঁ, 2 চামুচ দৈ দি দিছোঁ। আৰু দৈখিনিও দিয়াৰ পিছতে মই এয়া কণী 2টা দি দিছোঁ। এইকেইটা ভালদৰে ভাজি ল'বও পাৰে, কিন্তু মোৰ মানে ইমান সময় নাই, যিহেতু লৰালৰিকৈ বনাইছোঁ। কাৰণ শহুৰ দেউতাই মোক চাই আছে, আৰু মই সেইকাৰণে লৰালৰিকৈ বনাবৰ কাৰণে এনেকেই বনাই দিলোঁ। আৰু এতিয়া মই এয়া জহা চাউলখিনি দি দিলোঁ, তিয়াই থৈছিলোঁ অলপ সময়, আৰু নিমখ দিছোঁ। নিমখ এতিয়াহে দিছোঁ দেই। আৰু এতিয়া চাওক, এতিয়া আচল মানে প্ৰচেছটো এতিয়াহে ভালদৰে ভাজিব লাগিব। ভালদৰে ভজাৰ পিছতে মই এয়া পানী দিলোঁ, আৰু এয়া কুকাৰটো মই বন্ধ কৰিলোঁ, 2টা হুইচেল দিলোঁ, আৰু এয়া হৈ গ'ল এগ বিৰিয়ানী। খাবলৈ যে কিমান মজা হৈছিল নহয়। এনেকৈ লৰালৰিকৈ বনোৱাৰ পিছতো যে ইমান ভাল হ'ব ভবাই নাছিলোঁ। আৰু এয়া চাওক, মই লগতে ৰাইতাও বনাই ল'লোঁ। ৰাইতা মই একদম চিম্পুলকৈয়ে বনাইছোঁ। সেইটো অকল মই পিঁয়াজ দি দিছোঁ, সৰুকৈ কাটি, সৰু মানে ইমানো সৰু হোৱা নাই, আৰু তথাপিও আৰু তাতে আকৌ মই অকণমান নিমখ আৰু চেনিও দি দিলোঁ। আৰু এয়া হৈ গ'ল এগ বিৰিয়ানী। খাবলৈ বিৰাট